নমস্কাৰ। আজি আপোনালোকলৈ মই কেইটামান জবৰ ভেকেঞ্চিৰ আপডেট লৈ আহিছোঁ। গতিকে চাওঁচোন ক'ত এই ভেকেঞ্চি কেইটা ওলাইছে, কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কি হ'ব পাৰে। গতিকে যিখিনি ভেকেঞ্চি ওলাইছে, এই ভেকেঞ্চিখিনি ওলাইছে নেশ্যনেল হেল্থ মিছনৰ আণ্ডাৰত। গতিকে অফিচ অফ দ্য মিছন ডাইৰেক্টৰেট নেশ্যনেল হেল্থ মিছন আছাম। গতিকে নেশ্যনেল হেল্থ মিছন আছামৰ আণ্ডাৰত এই ভেকেঞ্চিখিনি ওলাইছে। বহুতখিনি ভেকেঞ্চি ওলাইছে। গতিকে এই যিটো পোষ্ট ওলাইছে ভেকেঞ্চিখিনিৰ কাৰণে, সেই পোষ্টটোৰ নাম হৈছে ষ্টাফ নাৰ্ছ। ষ্টাফ নাৰ্ছৰ কাৰণে ইয়াত ভেকেঞ্চিখিনি ওলাইছে। ইয়াত টোটেল নাম্বাৰ অফ পোষ্ট আছে 2204টা। গতিকে বহুতখিনি ইয়াত পোষ্ট ওলাইছে আৰু ইয়াৰ যিটো মন্থলি যিটো চেলেৰি দিয়া হ'ব সেইটো দিয়া হ'ব 20,000, অৰ্থাৎ 20,000 টকা ইয়াত আপোনালোকক প্ৰতিমাহে দিয়া হ'ব। আৰু ইয়াৰ কাৰণে যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো হৈছে BSc নাৰ্ছিং বা GNM কোৰ্চ। গতিকে BSc নাৰ্ছিং বা GNM কোৰ্চ যদি আপোনালোকৰ কৰা আছে তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চি যিমানখিনি ওলাইছে, বহুতখিনি ভেকেঞ্চি ওলাইছে। ইয়াত 2204টা ভেকেঞ্চি ওলাইছে। গতিকে এই সকলোখিনি ভেকেঞ্চিৰ কাৰণে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো কেটেগৰী ৱাইজ ইয়াত যিখিনি ভেকেঞ্চি দিয়া আছে, ইয়াত অপেন কেটেগৰীৰ কাৰণে দিয়া আছে 1700 ভেকেঞ্চি। OBC আৰু OMB বা MOBC সকলৰ কাৰণে দিয়া আছে 44টা, ST হিলছৰ কাৰণে দিয়া আছে 80টা, SC সকলৰ কাৰণে দিয়া আছে 209টা, T ট্ৰাইবছ সকলৰ কাৰণে দিয়া আছে 170টা। গতিকে ইয়াত কেটেগৰী ৱাইজ কিমানখিনি ৰিজাৰ্ভেশ্যন আছে গোটেই এই লিষ্টখিনি ইয়াত দিয়া আছে, আপোনালোকে ইয়াত চাই ল'ব পাৰিব। তাৰোপৰি যিটো এজ লিমিট হয় সেইটো দিয়া আছে 40 years। গতিকে 40 yearsটো এইটো দিয়া আছে মেক্সিমাম এজ লিমিট। এই 40 yearsটো যিটো দিয়া আছে সেইটো হৈছে অপেন কেটেগৰীৰ কাৰণে। এইটো মেক্সিমাম 40 yearsলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু বাকী যিসকল OBC আৰু MOBC আছে তেওঁলোকৰ কাৰণে 3 বছৰৰ ৰিলেক্সেশ্যন আছে। আৰু SC ST সকলৰ কাৰণে 45 yearsলৈকে আপোনালোকৰ এজৰ ৰিলেক্সেশ্যনটো আছে। আৰু যিসকল PWD আছে তেওঁলোকৰ কাৰণে 50 বছৰলৈকে এজৰ ৰিলেক্সেশ্যনটো আছে। আৰু এই এজৰ যিটো ৰিলেক্সেশ্যন হয় সেইটো আপাৰ এজ লিমিটটোৰ কথা কৈছে, অৰ্থাৎ মেক্সিমাম যিটো এজ সেইটো কথা কোৱা হৈছে। আৰু ইয়াত কোনকেইটা ডিষ্ট্ৰিক্টত ইয়াত ভেকেঞ্চিখিনি ওলাইছে ইয়াত দিয়া আছে। ইয়াত বাৰাক ভেলী, চেণ্ট্ৰেল আছাম, লৱাৰ আছাম, নৰ্থ আছাম আৰু আপাৰ আছামৰ যিমানখিনি ডিষ্ট্ৰিক্ট আছে গোটেইখিনিৰ কাৰণে এই 2204টা ভেকেঞ্চিৰ কাৰণে এইটো এডভাৰটাইজমেণ্টটো ওলাইছে। আৰু ইয়াৰ যিটো এপ্লিকেশ্যন ফিজ আছে সেই এপ্লিকেশ্যন ফিজটো ইয়াত কৈছে যে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব ইয়াত দৰকাৰ নাই। গতিকে আপোনালোকে সম্পূৰ্ণ বিনামূল্যে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ হ'লে ইয়াত দিয়া আছে এইটো যিটো ৱেবছাইট https://nsm.assam.government.gov.in, সেই ৱেবছাইটটোত আপোনালোকে গৈ পিনে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট যিটো হৈছে এইটো 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। খুব কম সময় দিয়া আছে। সাধাৰণতে বাকী যিবিলাক এপ্লাই কৰিব থাকে সাধাৰণতে 1 মাহমান দিয়া হয়, কিন্তু ইয়াত অকল 15 দিন দিয়া আছে। গতিকে আগষ্টৰ 1 তাৰিখৰ পৰা আগষ্টৰ 15 তাৰিখৰ ভিতৰত আপোনালোকে ইয়াত এপ্লাই কৰিব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে এইটো পাৰ্মানেণ্ট পোষ্ট নহয়, এইটো হৈছে এটা কণ্ট্ৰেকচুৱেল বেচিছত আপোনালোকৰ ইয়াত পোষ্টটোৰ কাৰণে ইয়াত এডভাৰটাইজমেণ্টটো ওলাইছে। গতিকে এইটো পাৰ্মানেণ্ট জব নহয়, আপোনালোকে এইটো জানি থোৱাটো ভাল, কাৰণ এইটো সম্পূৰ্ণ ইয়াত দিয়া আছে যে এইটো কণ্ট্ৰেকচুৱেল বেচিছত আপোনালোকৰ এইটো ভেকেঞ্চিখিনি ওলাইছে। গতিকে যদি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফুলফিল হয় তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। প্লাছ যিটো ইয়াৰ এপ্লাই কৰা ফৰ্মখন ৱেবছাইটটো ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। তাৰোপৰি যিটো ইয়াৰ অফিচিয়েল এইটো এডভাৰটাইজমেণ্টখন সেইটো মই ডেছক্ৰিপশ্যনত দি ল'ম, তাৰ পৰা আপোনালোকে এইখন আপোনালোকে পঢ়ি চাই ল'ব পাৰিব। গতিকে আপোনালোকৰ যদি এই গোটেই এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফুলফিল হয় তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিৰ কাৰণে সোনকালে 15 আগষ্টৰ আগত আপোনালোকে ইয়াত এপ্লাই
কৰি দিওঁ।